যোৰহাট ফুকন চুক আৰু হাতীবৰুৱা চুকৰ সমূহ ৰাজ্যৰ সহযোগত পোন প্ৰথমবাৰৰ বাবে গাঁৱৰ ৰাজহুৱা নামঘৰত অনুষ্ঠিত হয় 4দিনীয়াকৈ অবিৰত ভাগৱত পাঠ। ভাগৱত পাঠৰ আৰম্ভণিতে অকালতে আমাৰ মাজৰ পৰা হেৰাই যোৱা হিয়াৰামঠু জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। ভক্তি শ্ৰদ্ধাৰে ভাগৱত পাঠত ভকতৰ অমিয়া সুৰত সকলো একাত্ম হৈ পৰে। এনে এক আধ্যাত্মিক পৰিৱেশত গাঁৱৰ সকলো ৰাইজ একত্ৰিত হৈ নিজ নিজ কৰ্ম সম্পাদন কৰাত ব্যস্ত হোৱা পৰিলক্ষিত হয়। ভাগৱত পাঠ অনুষ্ঠানটিৰ কাৰ্যকৰী সভাপতি আলোক ফুকন আৰু সম্পাদক পবিত্ৰ ফুকনে জানিবলৈ দিয়া মতে প্ৰায় 5 শতাধিক ভক্তৰ সমাগমেৰে অনুষ্ঠিত ভাগৱত পাঠভাগী সামৰণিৰ দিনা নিশালৈ অনুষ্ঠিত হ'ব এখনি মহাপুৰুষীয়া নাট ৰাম পৰাজয় সীতাৰ পাতাল গমন। উল্লেখযোগ্য যে কলিযুগৰ শ্ৰেষ্ঠ ধৰ্ম শ্ৰৱণ কীৰ্তনৰ যোগেদি বিশৃংখল সমাজ ব্যৱস্থাক আধ্যাত্মিকতাৰ যোগেদি সমাজৰ সুগম পথেৰে গতি কৰোৱাৰ মানসেৰে ফুকনচুক ৰাজহুৱা নামঘৰত প্ৰথমবাৰৰ বাবে ৰাইজে এই প্ৰয়াস হাতত লৈছে। সকলো ৰাইজে জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে অতি সোনকালে ন্যায় প্ৰদান কৰিবলৈ আহ্বান জনায়। ইয়াৰ উদ্দেশ্য হ'ল আমি ভক্তি ধৰ্ম প্ৰচাৰ কৰা। ভক্তি যাতে মানুহ সকলোবিলাক ৰাইজৰ সকলোজন ব্যক্তিৰ মাজত যে ভক্তি প্ৰচাৰ হয় সেই উদ্দেশ্যে আমি অনুষ্ঠান পাতিছোঁ। আপোনালোকে ভবামতে আমাৰ ভক্তবৃন্দসকল আহিছেনে বাৰু? যথেষ্ট, আমাৰ ভবাতকৈও আৰু অধিক সংখ্যক ভক্ত ইয়ালৈ আহিছে। প্ৰথমবাৰৰ কাৰণে আপোনালোকে ভাগৱত পাতি কেনেকুৱা ধৰণৰ অনুভৱ? আমি খুব ভাল অনুভৱ কৰিছোঁ। আমাৰ সকলোবিলাক মানে আমাৰ হাতীবৰুৱা টোল আৰু ফুকনৰ চুকৰ সমূহ ৰাইজে এই মানে সন্তোষ প্ৰকাশ কৰিছে। লগতে আপোনাৰ এই বছৰ আপোনাৰ জুবিন দাৰ শ্ৰদ্ধাঞ্জলিও জ্ঞাপন কৰিছে। হয়, তেখেতৰ হৈ শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে আৰু সকলো ৰাইজে তেখেতক ন্যায় বিচাৰি শ্ৰদ্ধাঞ্জলি জনাইছে। কাৰণ কাইলৈ ভাওনা আছে, কাইলৈ ভাগৱত ভাগ সামৰণি পৰিব আৰু তাৰ সন্ধিয়া বেলালৈ আপোনাৰ ৰাম পৰাজয় সীতাৰ পাতাল গমন এই নাটভাৱ মানে প্ৰচলন নহয়, ওচৰৰ স্থানীয় ৰাইজ আছে। হয়, নমস্কাৰ। আমি ফুকনচুক আৰু হাতীবৰুৱা টোল সকলো ৰাইজ মিলি আমাৰ যিখন সমাজ, এই সমাজত আমি 4দিনীয়াকৈ ভাগৱত পাঠ অনুষ্ঠান প্ৰথমবাৰৰ বাবে আয়োজন কৰিছোঁ। আৰু ইয়াৰ মূল উদ্দেশ্য হৈছে আমি ধৰ্ম, এই যি শংকৰ ধৰ্ম, এই ধৰ্ম আমি সমাজত প্ৰচাৰ কৰা, লগতে সমাজৰ প্ৰতিজন ব্যক্তিয়ে যাতে ধৰ্মৰ মাজেৰে আগবাঢ়ি গৈ সমাজখন আগুৱাই লৈ যাব পাৰে, মিলা প্ৰীতিৰে সুখ শান্তিৰে একেলগে থাকি সৎভাৱেৰে, সেই তাৰ উদ্দেশ্য লৈ আমি এইভাগ প্ৰথম আৰম্ভ কৰিছোঁ। আৰু অনাগত দিনত আমি খুব ধুনীয়াকৈ ইয়াতকৈ ভাল ধৰণে আমি এইভাগ প্ৰচাৰ কৰাৰ আমি চিন্তা চৰ্চা কৰি থকা হৈছে। আৰু আমি অতদিনে কৰিব পৰা নাছিলোঁ, এইবাৰ প্ৰথমবাৰৰ কাৰণে কৰিছোঁ, কাৰণ আমাৰ নামঘৰভাগ যথেষ্ট সৰু আছিল। কিন্তু এইবাৰ আমি যথেষ্ট সুখী অনুভৱ কৰিছোঁ, লগতে সাফল্যমণ্ডিত হৈছোঁ এইটো কাৰণে যে আমাৰ সমূহ ল'ৰা ছোৱালীকে আদি কৰি যুৱকবৃন্দ, ৰাইজ, বয়সস্থ আইসকল, আই মাতৃসকল, স্থানীয় লোকসকল সকলোখিনি আহি আমাক সহায় সহযোগ কৰি একেলগে আমি এক হৈ আমি আগবাঢ়িছোঁ। এই একতাৰ দোলেৰে আমি এনাজৰীৰে আমি আগবাঢ়িবলৈ সক্ষম হৈছোঁ। হয় হয়, আমি আৰু স্থানীয় ভক্তসকলৰ পৰা যথেষ্ট সঁহাৰি পাইছোঁ। যেনেধৰণে আশা কৰিছিলোঁ তাতকৈ বহুত ভাল ধৰণে তেখেতসকল আহিছে, আমাৰ ইয়াত ভাগৱত পাঠ কৰিছে, আমাক সহায় সহযোগ কৰিছে, আশীৰ্বাদ দিছে, পদধূলা দিছে। গতিকে তেখেতসকললৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে জুবিন গাৰ্গ দেৱৰ প্ৰতি আমি কৃতজ্ঞতা হিচাপে আমি এই অনুষ্ঠানৰ লগতে সংগতি ৰাখি তেখেতলৈ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু তেখেতক আমি যুৱ স্ৰষ্টা হিচাপে আমি তেখেতক যি সন্মান কৰিছোঁ বা আমি তেখেতক অন্তৰেৰে আমি যি আদৰি লৈছোঁ, আৰু তাৰ লগতে তেখেতৰ যি পাব লগা ন্যায়, সেই ন্যায়ৰ প্ৰতি আমি খুব আশাৰে চৰকাৰলৈ আহ্বান জনাইছোঁ, ইয়াকে কৈছোঁ। হয় হয়, অহা কাইলৈ আমাৰ অনুষ্ঠান ভাগৱত শেষ হ'ব আৰু তাৰ পিছতেই সন্ধিয়ালৈ আমাৰ ৰাম পৰাজয় আৰু সীতাৰ পাতাল গমন ভাওনা এভাগি আমাৰ আয়োজন কৰা হৈছে স্থানীয় আমাৰ লোকসকলে সহায় সহযোগত। আৰু আমাৰ ওচৰৰে স্থানীয় শিল্পীবৃন্দৰ দ্বাৰা, বিশেষকৈ আজিকালি সৰু ল'ৰা ছোৱালী, উঠি অহা ল'ৰা ছোৱালীখিনিক আমি আদৰ্শ দেখুৱাব দিছে, তেখেতসকলৰ দ্বাৰাই সৰু ল'ৰা ছোৱালী এভাগি ভাওনা ভাগি আমি আয়োজন কৰিছোঁ। আপুনি বাৰু এখন দুচকীয়া বাহন লোৱাৰ ইচ্ছা প্ৰকাশ কৰিছে নেকি? তেন্তে এই বিশেষ ভিডিঅ' আপোনাৰ বাবে।
বাইক প্ৰেমীসকলৰ বাবে আহিছে এটা সুখবৰ যোৰহাটত মুকলি কৰা হ'ল আকৰ্ষণীয় দুচকীয়া বাহনৰ ট্ৰিয়াম্ফ শ্ব'ৰুম বিগত কেইবা দশক জুৰি ৰাইজৰ মাজত থাকি মানুহৰ মন জিনিবলৈ সক্ষম হৈছে এই ট্ৰিয়াম্ফ বাইকসমূহে আপুনি বিচৰা ধৰণে আপোনাৰ তথা প্ৰিয়জনৰ সুবিধা হোৱাকৈ ক্ৰয় কৰক আপোনাৰ সপোনৰ দুচকীয়া বাহনখন লাভ কৰিব ইজি ফাইনেন্স অতি কম ডাউন পেমেণ্ট দি সহজেই সপোনৰ বাহনখন আপুনি নিজৰ কৰিব পাৰিব এই বাইকসমূহত আছে ডুৱেল চেনেল ABS সুইচেবল ট্ৰেকশ্যন কণ্ট্ৰল LED লাইটিং ৰাইডাৰ সহায় হোৱাকৈ ৰাইডিং মোড এৰোগনমিক ডিজাইনৰ দৰে বহু সুবিধাৰে সমৃদ্ধ তেন্তে পলম কিহৰ আজিয়ে যোগাযোগ কৰক আৰু বুক কৰক আপোনাৰ সপোনৰ বাহনখন যোগাযোগৰ নম্বৰ 8876503005 অথবা 6003820079 আমাৰ ঠিকনা ট্ৰিয়াম্ফ পুলিবৰ যোৰহাট